Udayamay Krishna. এটা প্রতীকী স্বরূপত বুঝাইছে যে সুন্দর ইয়াত বাস হব, সুন্দর হব। প্ৰস্তুতকৰ্তা হৈছে আই মাতৃ কল্যাণ সমিতি দুলাইগাঁও প্ৰাথমিক শাখা মই। আৰু ইফালে আমাৰ ইংৰাজী লিখা আছে সুন্দৰকৈ। আৰু আমি ভাবো যে এই ধূপকাঠি যিটো লক্ষ্য আৰু উদ্দেশ্য, ইয়াৰ নিশ্চয় এটা ব্যৱসায়িক চিন্তাধাৰা আছে। আমি প্ৰতিজন মানুহে পথ বাদ দি কোনো কাম নকৰো, আমাক ধূপ লাগিবই। গতিকে আমি এনেধৰণৰ ধূপকাঠি যিহেতু ঘৰতে প্ৰস্তুত হৈছে, আই মাতৃসকলে প্ৰস্তুত কৰিছে, ইয়াত আমাৰ কি লাগে আৰু। গতিকে মই আশা ৰাখিম যে প্ৰতিজন ব্যক্তিৰ ঘৰে ঘৰে আজি দুলাইগাঁও প্ৰাথমিক, কাইলৈ বঙাইগাঁও জিলা, কাইলৈ অসমৰ বিভিন্ন ঠাই আৰু প্ৰয়োজন সাপেক্ষে এইভাগ ধূপ মূলৰ কাৰ্যসূচী ৰাখি মূলৰ সন্মানীয় পদাধিকাৰ প্ৰধান সম্পাদকৰ পৰা আলোচনা কৰি ইয়াৰ আই মাতৃসকলে আই নামৰ ধূপকাঠি প্ৰস্তুত কৰিছে। গতিকে এই ধূপকাঠি যাতে অকল বঙাইগাঁৱতে নাথাকে। পাঁচ নম্বৰ কাৰ্যসূচী আছে আই মাতৃসকলৰ আই ধূপকাঠি শুভ উত্তোলন। আজি অধ্যক্ষ মাননীয় শ্ৰী হৰেন্দ্ৰ বৰা মই আজি বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলাৰ অন্তৰ্গত আমাৰ দুলাইগাঁও প্ৰাথমিক যি আই মাতৃ কল্যাণ গোট আছে, কালিন্দী আই মাতৃ, তেখেতসকলে নিজৰ প্ৰচেষ্টাত এটা ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে আই নামৰ সুগন্ধি ধূপকাঠি প্ৰস্তুত কৰি আজি আনুষ্ঠানিকভাৱে ইয়াতে মুকলি কৰাৰ ব্যৱস্থা কৰিছে। আৰু আমাৰ সৌভাগ্য, আমাৰ জিলাৰ বিষয়ববীয়াসকল, মূলৰ সদস্যসকল, আমাৰ তপন ৰায় প্ৰমুখ্যে, আমাৰ সঞ্চালক ভূপেন ৰায় প্ৰমুখ্যে, অজিত চৌধুৰী প্ৰমুখ্যে আমি সকলোৱে সন্মিলিতভাৱে আজি ইয়াত এই নামঘৰ প্ৰাংগণত একগোট হৈছোঁ। আৰু আই মাতৃসকলৰ যিটো মহান চিন্তা, যিটো আজি মহাত্মা গান্ধীয়ে তাহানিতে কৈ গৈছিলে যে ক্ষুদ্ৰ উদ্যোগ, কুটীৰ শিল্প, ইয়াৰ জৰিয়তে যদি আমাৰ আই মাতৃসকল আগুৱাই আহে তেতিয়াহ'লে কি হ'ব, এখন দেশ, এখন ৰাষ্ট্ৰ, এখন সমাজ আৰ্থিকভাৱে স্বাৱলম্বিত হ'ব পাৰিব। আৰু তাৰে এক উদাহৰণস্বৰূপে অতি সুন্দৰভাৱে আমাৰ যিটো সুগন্ধি, আই সুগন্ধি যিটো এটা প্ৰস্তুত কৰিছে, সেইটো আনুষ্ঠানিকভাৱে আজি ইয়াতে আমি মুকলি কৰিবৰ কাৰণে ইয়ালৈ আহিছোঁ। আৰু আমাৰ কাইলৈ আমাৰ ডুমৰদহত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ চতুৰ্থখন মূলৰ যি কাৰ্যনিৰ্বাহক আছে, আমি তালৈও আমি কাইলৈ অংশগ্ৰহণ কৰিম। আৰু এই সুবাদতেই আজিয়ে আহি আজি এই মহান কামফেৰা আমাক যি আজ্ঞা দিলে বাপাই সমস্তই, সেই আজ্ঞা পালন কৰি আমি ধূপকাঠিৰ আমি যিটো অনুষ্ঠান, সেইটো আনুষ্ঠানিকভাৱে মুকলি কৰোঁ। আৰু আশা ৰাখিছোঁ এই ধূপকাঠি যিহেতু আমাৰ সমাজত এটা নিয়ম আছে, আমি ধূপকাঠি আমি প্ৰত্যেকে ব্যৱহাৰ কৰোঁ। আৰু যিহেতু আই মাতৃসকলে এটা মহান উদ্দেশ্য লৈছে সকলোৱে একত্ৰিতভাৱে, গতিকে এই ধূপকাঠি যাতে তেখেতসকলে ব্যৱহাৰ কৰি আৰ্থিকভাৱে এটা ব্যৱসায়িক ক্ষেত্ৰত এই আই মাতৃসকলক যাতে এটা লাভান্বিত কৰে, সেইটো মই এটা আহ্বান জনাইছোঁ ইয়াৰ জৰিয়তে। জয় গুৰু শংকৰ। আজি এই দলাইগাঁৱৰ প্ৰাথমিক শাখাৰ এটা শুভ দিন। এই শুভ দিনত এই ধূপখিনি আমি এটা গোট খুলিছোঁ, কালিন্দীয়ে গোটটো ফালৰ পৰা এই ধূপকাঠি প্ৰস্তুত কৰিম বুলি আমি কৰিছোঁ, আগবঢ়াইছোঁ। কোনোমতে অলপমান প্ৰস্তুত কৰি ওলাইছোঁ, সকলোৱে যাতে আদৰি লয়। আৰু ধূপকাঠিখিনি, ধূপকাঠিৰ নামটো আই দি ৰাখিছোঁ, গোটটোৰ নাম ৰাখিছোঁ কালিন্দী আই। গোটটো পাৰফিউম ব্যৱহাৰ কৰিছোঁ, কাঠিটো ধূপকাঠিটো ব্যৱহাৰ কৰিছোঁ। আমি মানে চেষ্টা কৰিছোঁ আৰু আগলৈ কিমানখিনি ভাল কৰিব পাৰোঁ চাইম আৰু সেইফালে ব্যৱহাৰ কৰিছোঁ। সুগন্ধিটো এতিয়া আমিতো ভালে ক'ম আৰু মগৰা। এতিয়া ৰাইজে আদৰি ল'লে নিশ্চয় ভাল পাম। আৰু ইয়াত কিন্তু আমাৰ ক'ব লাগিব
প্ৰাক্তন সেনাবাহিনীৰ সদস্য কেন্দ্ৰৰ সদস্য তেওঁ আমাক যথেষ্ট উৎসাহ দিছে তেওঁ শিকাই দিছে আমাক আৰু এই বস্তু বনোৱাৰ কাৰণে যথেষ্ট ধনৰ প্ৰয়োজন হ'ব ট্ৰিপ এণ্ড ক্ৰেডিট ছ'চাইটিৰ পৰা আমি বহুত আশা কৰিছোঁ বহুত উৎসাহ পাইছোঁ তেওঁ তাৰে ফালৰ পৰা গোট খোলাৰ কাৰণে উৎসাহ পাইছোঁ সেইকাৰণে আমি আগবঢ়াইছোঁ তাৰ তথাপিও এই প্ৰাথমিকৰ সম্পাদক তেওঁৰো নামটো শলাগ ল'ব লাগিব তেওঁ আমাক শাৰীৰিক হওক ধনৰ ফালৰ পৰা হওক যথেষ্ট সহায় কৰিছে তপন কুমাৰ ৰায়বাবে যথেষ্ট আমাক সহায় কৰিছে তেওঁৰ দুজনৰ সহায়ৰ কাৰণে আমি এইখিনি আগবাঢ়িছোঁ আইসকলে আগলৈ যাতে আকৌ মানে বেলেগ বেলেগ প্ৰস্তুত যাতে তৈয়াৰ কৰিব পাৰে এই গোটটোৰ পৰা তাকে কামনা কৰিছোঁ আৰু কৃষ্ণ ৰাইজে ইয়াৰ পৰা কৰি কিনিব পাৰিব আমাৰ প্ৰাথমিকৰ পৰাই কিনিব পাৰিব প্ৰাথমিকত থাকিব আৰু বস্তুটো প্ৰাথমিকতে প্ৰস্তুত হ'ব প্ৰাথমিকৰ পৰা কিনিব পাৰিব নাইবা আমাৰ প্ৰত্যেক সদস্যৰ পৰা বস্তুটো বিচাৰিলে হেৰি পাই যাব আৰু বস্তু ধূপকাঠিটো কৃষ্ণ